ৰাজ্যজুৰি এছএছটি আৰু লগতে ফ্লাইং স্কোৱাডৰ চুকা নজৰ মৰাণহাট এছএছটি ফ্লাইং স্কোৱাডৰ তালাচী জব্দ হৈছে ধন চৰাইদেউ যুৱ কংগ্ৰেছৰ সভাপতিৰ বাহনৰ পৰা জব্দ হৈছে ধন বাহনখনৰ পৰা ইতিমধ্যে 1,30,000 টকা জব্দ কৰিছে ফ্লাইং স্কোৱাডে মৰাণহাট সোণাৰীৰ পথত চলাইছিল তালাচী বাহনখনত উদ্ধাৰ হৈছে কংগ্ৰেছৰ প্ৰচাৰ পুস্তিকা লগতে পোষ্টাৰ বেনাৰ এছএছটিৰ দলে বাহনখন জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা একাংশ নেতাৰ বাহনত টকা উদ্ধাৰৰ এই গোটেই ঘটনাটোৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ যুৱ কংগ্ৰেছৰ সভাপতিৰ বাহনৰ পৰা ধন উদ্ধাৰ হৈছে বাহনখনৰ পৰা প্ৰায় 1,30,000 টকা জব্দ কৰিছে আৰক্ষীয়ে মৰাণহাট সোণাৰীৰ পথত অভিযান প্ৰক্ৰিয়া চলাইছিল আৰক্ষীয়ে তালাচী অভিযানত এনেধৰণে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই নেতাগৰাকীৰ বাহনৰ পৰা উদ্ধাৰ হৈছে 1,30,000 টকা ঘটনাটো মানে কি মই জাস্ট মৰাণ টাউনলৈ ওলাই আহিছিলোঁ সেই মুহূৰ্ততে আমাৰ সোণাৰী ব্যৱসায়ী এজনৰ উৎপল গগৈ নামৰ এজন মাছৰ ব্যৱসায়ী তেখেতে ক'লে যে মোৰ পে'মেণ্ট এটা আছে 80,000 পে'মেণ্টটো লৈ আহিবা তাৰপিছত মই ক'লোঁ মই সোণাৰী যাবলগীয়া আছে কিন্তু অলপ দেৰি হ'ব তেওঁ ক'লে যে পে'মেণ্টটো তুমি লৈ আহিবা যদি পাৰা মই ক'লোঁ ঠিক আছে লৈ যাম কিন্তু আজিকালিতো চেকিং টেকিং বহুত আছে গতিকে চেকিঙত পালে কি কৰিম হ'ব মোৰ ডকুমেণ্ট আছে মই ডকুমেণ্ট দেখাই দিম বুলি ক'লে এনেকুৱা টাইপৰ কথাবোৰ কৈছে কিন্তু মই তাৰমানে কি ক'লোঁ এতিয়া ইমানখিনিলৈ চিন্তা কৰা নাই মানে তেওঁ যেতিয়া ক'লে যে কি বুলি কয় যিহেতু মানে আমাৰ দলৰে মানুহ গতিকে তেখেতে মানে যেতিয়া কৈছে তেখেতৰ পইচাটো লৈ যোৱাটো ইমান ডাঙৰ ইছ্যু হ'ব লাগে বুলি মই ভবা নাই সেইকাৰণে মই মানে ধৰি লওক জাষ্ট য'ত গাড়ীত আছিলে তাতে আছিলে মানে চিনাকি ব্যক্তি চালকজনৰ কথাটো মই নাজানো তেওঁ মানে কালি সেইদিনাখন কি হয় এই বতাহ ধুমুহা দি আছিলে তাতে মিটিং মাৰি থাকোঁতে মানে গাড়ীখন ছাইডত ৰখি আছিল তেতিয়া মানে গছৰ ডাল পৰিলে নে কি পাৰিলে নাজানো কিন্তু গ্লাছখন ফ্ৰণ্টৰ গ্লাছখন ফালি এনেকৈ চিন্তা পৰি গ'ল মই শিলগুটিয়ে কোনোবা ঠকৰ মাৰিছে চাগে তো সেইকাৰণে গ্লাছখন তাৰমানে কি হ'ল মালিকে তাৰমানে বনাবৰ কাৰণে লগাবৰ কাৰণে তেখেতক কিবা এটা এমাউণ্ট দিছিলে আৰু বিহু খৰচো কিবা এটা দিছিলে বুলি মই মানে সুধোতেহে গম পাইছোঁ কিন্তু তেখেতৰ পকেটত যে পইচা আছিলে মই এই বিষয়ে গম নাপাওঁ এনেইতো যিটো পইচা গাড়ীত পাইছে সেইটো 80,000 টকা পাইছে আৰু আপোনাৰ যিটো তেখেতৰ পকেটত 50,000 এটা আছিলে বুলি কৈছে কিন্তু মই বিশেষ অৱগত নহয় আৰু মানে এইটো এতিয়া গাড়ীত আমি 3জন আছিলোঁ আমি জাষ্ট মানে ওলাই আহিছিলোঁ মৰাণ টাউনলৈ এনেইতো আমি মিটিং গৈ আছিলোঁ মিটিঙৰ পৰা আহি ডাইৰেক্ট টাউনলৈ আহিছিলোঁ টাউনলৈ আহি মানে এজন কি বুলি কয় মানুহে টাউনতে পইচাটো এজেগাত দিলে সেইটো পইচা লৈ কিনে আমি সোণাৰী যোৱা কথা আছিল তাত এটা মানে অফিচত সোমাই আমাৰ এই ভোটাৰ চিঠিখিনি যিখিনি আছিলে অলপ ভোটাৰ চিঠিও আছিলে আমাৰ 2,000মান আমাৰ এটা পঞ্চায়তৰ মানে 6টামান ৱাৰ্ডৰ ভোটাৰ চিঠি আছিলে সেই ভোটাৰ চিঠিখিনি আমি গাড়ীত লৈ জাষ্ট দি কিনে আমি সোণাৰী যোৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত